গুৱাম এক আছিল ডাঙৰ ৰজা এইটো কেনেকুৱা ৰজা ডাঙৰ ৰজা শুনা বৰ মজা 2 দিন 2 ৰাতি বেমাৰত নেৰে ধাৰি পাতি 3 দিনত কবিৰাজ আহিল দেখে ৰজাৰ জীৱন কাহিল 4 পালি ঔষধ দিলে ৰজাই নিতৌ পালি দিলে 5-6 দিন এনেকৈ হ'ল 7 দিনতো ৰজাৰ ভাল নহ'ল 8 দিনত লগাল মাত ৰাণীয়ে দিলে গৰম ভাত 9 দিনত বল পালে 10 দিনত নাচে তাই এইটো হৈছে এটা গণিতৰ যন্ত্ৰ আমি ইয়াৰ জৰিয়তে ল'ৰা ছোৱালীক যোগ বিয়োগ পূৰণ হৰণ আমি শিকাব পাৰোঁ ধৰি ল'লোঁ ল'ৰাটোৱে আমি প্ৰথমতে শিকালোঁ যে 2 2 4 এতিয়া ল'ৰাটোৱে 2 2 যে 4 এই কথাটো গম পাইছেনে নাই তেওঁক আমি মাতি আনিম তেওঁ ওচৰলৈ আমি মাতি প্ৰথমতে 2 2 উলিয়াব লাগিব 2 যোগ চিন আমি কি কৰিম যোগ কৰিম যোগ 2 যোগ 2 সমান 4 এনেকৈ আমি ধুনীয়াকৈ লিখিব পাৰোঁ 2 যোগ 2 সমান 4 আমি এনেকৈ লিখিব পাৰোঁ লগতে আমি আকৌ পূৰণৰ ধাৰণা দিব পাৰোঁ 3 3 গুণ সমান 9 আপুনি এইটো গণিতৰ যন্ত্ৰ বুলিও ক'ব পাৰে মূল্যায়নৰ যন্ত্ৰ বুলিও ক'ব পাৰে বিভিন্ন ধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ ল'ৰা ছোৱালীয়ে একদম হাতে কামে যিটো শিক্ষা ল'ব পাৰে ধৰি ল'লোঁ আমি ল'ৰা ছোৱালীৰ মাজত আমি 6টা বস্তু ভগাই দিব লাগে 3জন ল'ৰা ছোৱালীৰ মাজত আমি কেনেকৈ ভগাই দিম 6টা বস্তু আমি ইয়াত এতিয়া হৰণলৈ যাম 6 হৰণ 3 সমান 2 আমি দুটাকৈ এজনৰ ভাগত দুটাকৈ কৰিব 6 যদি আমি 3ৰে ভাগ কৰোঁ তেনেহ'লে এভাগ 2 এইটো হৈছে ইয়াৰ অৰ্থ এইটো নহয় যে আমি ইয়াত অকল স্বৰবৰ্ণ শিকাওঁ যেতিয়া ল'ৰা ছোৱালী এতিয়া মানে ক শ্ৰেণীৰ পৰা বা অংগনবাড়ীৰ পৰা প্ৰথম শ্ৰেণীলৈ আহে তেওঁলোকক প্ৰথমতে আমি ধাৰণাটো দি দিওঁ যে অৰ চিন নাই তেওঁলোকে গম পায় অৰ চিন নাই আ সমান আকা আপেল এই আপেলটো দেখি যেতিয়া ছবিটো দেখিব ছবিটোৰ লগত অ আৰু আকাডাল যেতিয়া মনত পৰি এই তিনিওটা বস্তু যেতিয়া তেওঁলোকে মনৰ ধাৰণাটো আহিব তেতিয়া মানে পাঠোদ্ধাৰ হ'ব যিটো আমাৰ ভাষাৰ মৌখিক ভাষা বিকাশৰ এটা অংশ এইটো ক'ব পাঠোদ্ধাৰ তেওঁলোকে ছবিটো আখৰটো আৰু চিনডাল যেতিয়া তেওঁলোকে মানে একেলগ কৰিব পাৰিব মনত মানে ধাৰণা আহিব তেওঁলোক বোধটো জন্মিব তেতিয়া তাৰপিছত আমি লাহেকৈ ঋষি শব্দটোলৈ যাম দ্বিতীয় শ্ৰেণীৰ শব্দটোলৈ যাম এইটো প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী উভয়ৰে বাবে আমি এই টেলিগ্ৰামখন ব্যৱহাৰ